মই টাংলাইক সপ্তাহ জনাইছোঁ যিহেতু আগন্তুক আমাৰ 23 নৱেম্বৰ তাৰিখে ধেমাজি জিলাত টাই আহোম ঐক্য মঞ্চৰ হৈ সকলো দল সংগঠন সকলো বংশাৱলী সকলো টাই আহোমৰ সমাজ লগ লাগি অহা 23 তাৰিখে ধেমাজি কাছাৰী ময়দানত গণসমাৱেশ আয়োজন কৰা হৈছে। সিংহ গৰ্জন তাতে আমি প্ৰায় 2 লাখৰ ওচৰা-ওচৰি মানুহ আমি লগ খাৱাৰ এটা সিদ্ধান্ত কৰা হৈছে। 2 লাখ মানুহ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব আৰু সেই সিংহ গৰ্জন অৰ্থাৎ গণসমাৱেশত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আপোনালোকৰ সংবাদদাতাসকলৰ জৰিয়তে পোনপ্ৰথমে মই তেখেতলোকক আমন্ত্ৰণ জনাইছোঁ। অহা 23 তাৰিখ দিনৰ 10 বজাত সকলোকে ধেমাজি কছাৰী ময়দানত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আজি যি এই জনজাতিকৰণৰ ওপৰত পলিটিকেলি ভাৰত গভৰ্ণমেণ্ট হওক অসম গভৰ্ণমেণ্টে হওক যিয়ে আমাক অপপ্ৰচাৰ চলাই আমাৰ জাতিটোৰ এটা সীমাবদ্ধত ৰাখিবৰ কাৰণে এটা প্ৰয়াস কৰিছে, তাৰ কাৰণে আমি পোনপ্ৰথমেই চৰকাৰখনক তিৰস্কাৰ আৰু গৰিহণা দিছোঁ। যিহেতু তেখেতলোকে কৈছে 25 নৱেম্বৰত বিধানসভাত বিলখন ৰাজ্যসভাত বিলখন উত্থাপন কৰিব, কিন্তু এটা কথা লক্ষণীয়, আজি বহু বছৰ আগতেই যিখন ৰাজ্যসভাত বিল উত্থাপন হৈ পাছ হৈ গ'ল, যদিহে পাছেই হোৱা নাছিলে সেই বিলখনৰ ওপৰত কিহৰ ইমান চিঞৰ বাখৰ আছিল? যদি বিলখনৰ কিবা কায়তীয়া বা বৈশিষ্ট্যৰ ওপৰত গণ্ডগোল থাকিলেহেঁতেন কেতিয়াও বিলখন পাছ নহ'লহেঁতেন। সেইকাৰণে অসম গভৰ্ণমেণ্টে বা ভাৰত গভৰ্ণমেণ্টে আমাক লোভীয়া কথা কৈ যিকোনো প্ৰকাৰে আমাক এই 2026 চনৰ নিৰ্বাচনী পাৰ কৰোৱাৰ চেষ্টা চলাইছে। কিন্তু আমি এই চেষ্টা চলালোঁ, হাজাৰ চেষ্টা চলালোঁ, এইবাৰ টাই আহোমসকলে কোনোপধ্যে তেখেতলোকক মানি নল'ব। সেয়েহে 2026 চনৰ আগত আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, আমাৰ ভাৰতবৰ্ষৰ শাসক দলৰ সভাপতি, আমাৰ অসমৰ শাসক দলৰ সভাপতি সকলোকে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যে তেখেতলোকে আমাৰ এই জনজাতিকৰণ 2026 চনৰ আগত আমাক প্ৰদান কৰক। নহ'লে আমি টাই আহোমসকলে 600 বছৰ ৰাজত্ব কৰা ইতিহাস আছে আৰু আমি আসন অদল বদল কৰা সকলো ৰাজনৈতিক ক্ষেত্ৰখনত আমি সক্ৰিয়ভাৱে জড়িত থাকিব জানো আৰু ভৱিষ্যতে থাকি আহিছোঁ আৰু ভৱিষ্যতলৈও থাকিম। আমি জনজাতিকৰণ আমাৰ জাতিটোৰ উন্নতিৰ কাৰণে বিচৰা নাই, আমি জনজাতিকৰণ বিচাৰিছোঁ অসমখন সুৰক্ষাৰ কাৰণে। আজি যিটো মডেলত আজি ভাগ ভাগ কৰি নি আছে পলিটিকেলি আমাৰ অসমখনত বাস কৰা খিলঞ্জীয়াসকলক অসমীয়াসকলক যি ধৰণে ভাগ ভাগ কৰি লৈ গৈ আছে, সেই ভাগ ভাগ কৰা ৰাজনৈতিক ষড়যন্ত্ৰটো আমি আজিৰ পৰাই বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আমি অসমীয়া হিচাপে জীয়াই আছোঁ, অসমত খিলঞ্জীয়া হিচাপে জীয়াই আছোঁ, সেই খিলঞ্জীয়াখিনি কাৰোবাক ST কাৰোবাক কিবা ভাগ ভাগ কৰি আমাৰ গোটেই অসমখনক খণ্ড খণ্ড কৰি শেষ কৰি পেলাইছে। সেই কথাত আমি লক্ষ্য ৰাখি আমি অসমখন যে এটা সুৰক্ষা প্ৰদান কৰিব লাগে, সেই সুৰক্ষা প্ৰদানটো কোনে কৰিব? টাই আহোমসকলে কৰি আহিছে। অসমীয়া শব্দৰ অৰ্থ আহোমসকলেই উদ্ভৱ কৰিছে, অসমীয়া জাতিটোক ৰক্ষা কৰিছে আহোমসকলে ৰক্ষা কৰিছে, খিলঞ্জীয়া শব্দ আহোমসকলৰ পৰাই সৃষ্টি হৈছে। এই সকলোবিলাক সাঙুৰি অসমখনক একতা কৰি ৰাখি অসমখনৰ এটা সুৰক্ষাত ৰখা আটাইতকৈ শতাংশ যদি আছে আহোম জাতিটোৱেই আছে। সেইকাৰণে ST সকলকো মই অনুৰোধ জনাওঁ খণ্ড খণ্ড হ'বলৈ নিবিচাৰিব। সেইকাৰণে যদি হয় সঁচাই অসমখন সুৰক্ষা কৰিব লগা হয় তেতিয়াহ'লে অসমখন জনজাতিকৰণৰ ৰাজ্য ঘোষণা কৰক। জনজাতি ৰাজ্য ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদিহে আহোমক অকল ব্যক্তিগতভাৱে বোলে আহোমে জনজাতিকৰণ পাই গ'লে অসমখন ধ্বংস হ'ব, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা মগজুত ভৰাই দিছে কোনো লোকে। সেই মগজুত ভৰাই আজি আমাৰ ST সকলে আমাৰ বিৰোধিতা কৰিছে আৰু ST সকলে জনা উচিত যে অসম সুৰক্ষা হ'বলৈ হ'লে অসমখন জনজাতিকৰণৰ ৰাজ্য হ'ব লাগিব। তাতকৈ দীঘল কথা নকওঁ, যিহেতু সদায় কৈ আছোঁ অহা 23 তাৰিখে যি সিংহ গৰ্জন হ'ব তাৰে আমি এটা প্ৰমাণ দিম অসম চৰকাৰক, ভাৰত চৰকাৰক। আৰু লগতে যদিহে জনজাতিকৰণ এইবাৰ নেপায় তেনেহ'লে 2026ত আমি তেখেতলোকৰ বিৰোধিতা কৰিবলৈ একোনো কুণ্ঠাবোধ নকৰিম। ধন্যবাদ।